নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে SCERT DLED ODL কেণ্ডিডেটখিনিৰ ওপৰত একাংশ প্ৰাৰ্থীয়ে গুৱাহাটী হাইকোৰ্টত কেছ কৰিছে। তো এতিয়া কেছ কৰাৰ পাছত যিমানখিনি ODL DLED কৰা কেণ্ডিডেটখিনি আছে, তেখেতৰ মনত বহুতো প্ৰশ্ন হৈছে যে আমালোকে চলি থকা নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'ম নেকি। তো মই ক'ব বিচাৰিছোঁ যে ODL DLED কৰা কেণ্ডিডেটখিনিৰ একো অসুবিধা নহ'ব। কিয় অসুবিধা নহ'ব? কাৰণ তেখেতসকলৰ 2 বছৰীয়া DLED কোৰ্চ আছিল আৰু SCERTৰ আণ্ডাৰতে আছিল। তেখেতৰ চাৰ্টিফিকেট মাৰ্কশ্বিটত 2 years বুলি লিখা আছে, য'ৰ পৰা মই ভাবোঁ যে অসুবিধাৰ কোনো প্ৰশ্নই নাহে। তেওঁলোকে চলি থকা প্ৰক্ৰিয়াত নিশ্চয়কৈ নিযুক্তি লাভ কৰিব পাৰিব, প্ৰব্লেম নহ'ব। আৰু বহু কষ্ট কৰি কেণ্ডিডেটসকলে এই 2 বছৰীয়া DLEDখিনি কৰিছে। এতিয়া যদি তেওঁলোকৰ যদি ইনভেলিড হয় বা তেওঁলোকৰ যদি নিযুক্তিৰ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হয়, তেনেহ'লে বহুতো বেয়া লাগিব। তো মই নাভাবোঁ যে তেওঁলোক বঞ্চিত হওক, তেওঁলোক নিযুক্তি প্ৰক্ৰিয়া লাভ কৰক আৰু চাকৰি পাওক। বাকী গুৱাহাটী হাইকোৰ্টত কেছটো ফাইল কৰিছে, ৰেজিষ্টাৰো হৈছে। তো বাকী অনাৰেবল গুৱাহাটী হাইকোৰ্টে কি জাজমেণ্ট দিয়ে তাৰ ওপৰত চকু ৰাখিব লাগিব। কি হয় এইটো সময়তে গম পোৱা যাব। এইখিনি তথ্য জনাৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ কি মতামত আছে। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।